সমস্তে জগত উদ্ধারক যার নাম হেনয় কৃষ্ণক করু সহস্র প্রভু ভগবন্ত ভকতর নবনিধি হরি স্মরণে আরম্ভৰ শোক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ হেনয় পৰম গুৰুঋণ খুজিবা প্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সিজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কৃপালৈ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূৰ্খমতীয়ে ভক্তিৰ সেৱাভাগী গুৰুৰ চৰণত অৰ্পণ কৰা হৈছে।
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহানো নামক কীৰ্তন কৰিয়া কৃতকৃত্য হোৱে নৰ দুহানো নামক কীৰ্তন কৰিয়া কৃতকৃত্য হোৱে নৰ শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ ৰাম 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 ৰাম। হীৰা শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জড়িত জড়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি কলিৰ মলমতী মনুষ্যৰ একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সেই স্থানৰ নামটো চিনাকি কৰি দিছে। দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰ। আৰু এই নামঘৰেই হ'ল অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ মান গৌৰৱৰ প্ৰাণ কেন্দ্ৰ হ'ল নামঘৰ। এই নামে নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয় ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰ অ নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰ। এয়াই আমাৰ অসমীয়া জাতিৰ গৌৰৱৰ প্ৰাণ কেন্দ্ৰ নামঘৰ। আৰু আজিৰ এই নামঘৰ ভাগিৰ নামাকৰণ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগিৰ অন্তৰ্ভুক্ত তেজপুৰ জিলা শাখাৰ ছৈবাৰী
পৰমানন্দ চুইবাৰী ৰামানন্দ প্ৰাথমিকৰ অঞ্চলবাসী ৰাইজৰ এয়া হ'ল ভগৱন্তৰ উপাসনাৰ পবিত্ৰ পুণ্যধাম নামঘৰ। আৰু আজিৰ এই পবিত্ৰ পুণ্যধাম নামঘৰত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা আপোনালোক সমস্ত জনা ভগৱন্ত বস্তুৰ পৰম ভকত, গুৰুজনাৰ একান্ত শুদ্ধ সেৱক, জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মীস্বৰূপা আইমাতৃসকল, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী, যাক শ্ৰীমন্ত শংকৰদেৱ সংঘত ভক্তিৰ পঢ়াশালী ভাগিত সেৱা বাহিনী নামেৰে জনা যায়, সমস্ত জনা আপোনাক পৰম বৈষ্ণৱৰ দুখানি অভয় চৰণ কমলত আমি মধ্যমতীয়ে পুনঃসবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণ কৰা হৈছে। যি মহান দায়িত্ব আমাক অৰ্পণা কৰা হৈছে, আমি সিমানৰ পাত্ৰ নহয়, মাথোন আপোনালোকৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰিহে নিৰ্দিষ্ট কৰি দিয়া এখন ভাগিত আমি উপবিষ্ট হোৱা হৈছে। অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আৰু আমাৰ কাষতে আপোনালোকৰ অতিব মৰম শ্ৰদ্ধাৰ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ শৰণাচাৰ্য গোহাঁই প্ৰভুজন আমাৰ কাষতে উপবিষ্ট হৈ আছে। আমি তেৰাৰ চৰণ কমলৰ জৰিয়তে পুনঃসবাৰ আপোনাক সমস্ত জনা মহামহন্তৰ চৰণ কমলৰ ভক্তিৰ সেৱাভাগী অৰ্পণ কৰা হৈছে। কোন ভাগী স্কন্ধ, কোন অধ্যায় পদবন্ধে পাঠ আৰু পৰ্যালোচনা সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবাঢ়িব লাগিব। আপোনাক মহামহন্তই আজ্ঞা কৰিলে আমি যিহেতু আজ্ঞাবাহীৰ ভিত্ত